মহাজোঁটত এতিয়া পৃথকে পৃথকে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত কংগ্ৰেছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আপে। কংগ্ৰেছে আপক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো, এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব, কংগ্ৰেছে আপক প্ৰতাৰণা কৰিছে বুলি এতিয়া ৰাজেশ শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। 13টা সিটত কংগ্ৰেছ নিজৰ লগত ৰাখিছে, 13টা সিট কংগ্ৰেছে নিজৰ লগত ৰাখিছে, এখন আসন এজেপিক দিলে, এয়া মাত্ৰ দুটা দলৰ মহাজোঁট বুলি মন্তব্য কৰিছে। অসমৰ জনতাক তেওঁলোকে অন্ধকাৰত ৰাখিলে, বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশ একলগ হ'ব লাগে, এই কাৰণেই ইণ্ডিয়া এলায়েন্সৰ লগ লাগিছিল। এটা বিস্ফোৰক মন্তব্য কৰিছে ৰাজেশ শৰ্মাই, এতিয়া বিস্ফোৰক মন্তব্য কৰিছে। ৰাজেশ শৰ্মাই কৈছে যে কংগ্ৰেছে আপক প্ৰতাৰণা কৰিছে। পুনৰ অথন্তৰ এতিয়া বিৰোধী মহাজোঁটত পৃথকে পৃথকে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আপে। 13 সিট কংগ্ৰেছে নিজৰ লগত ৰাখিলে, এখন আসন এজেপিক দিলে, এয়া মাত্ৰ দুটা দলৰ মিত্ৰজোঁট বুলি কৈছে। অসমৰ জনতাক তেওঁলোকে অন্ধকাৰত ৰাখিলে, বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশ একলগ হ'ব লাগে, আৰু এই কাৰণেই ইণ্ডিয়া এলায়েন্সৰ ৰগ লাগিছিল বুলি এটা মন্তব্য কৰিছে। আমি মহাজোঁটৰ সকলো নিয়ম মানিছিলো। দিল্লীত 70খন আসনৰ 62খন আপৰ লগত আছে, তাৰ পিছতো দিল্লীত 3খন আসন কংগ্ৰেছক দিছো। অসমত সিট শ্বেয়াৰিঙৰ বিষয়ে দীৰ্ঘ সময় আলোচনা কৰা হৈছিল, লেহেমীয়া গতিত আগবাঢ়িছিল সিট শ্বেয়াৰিঙৰ প্ৰক্ৰিয়া। আমি এইবাবেই 3খন আসনত আপৰ প্ৰাৰ্থী ঘোষণা কৰিছো, 3খন আসনত আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। মুঠৰ ওপৰত এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আপে। কংগ্ৰেছৰ লক্ষ্য হৈছে বিজেপিক পৰাজয় কৰাটো নহয়, আপে যাতে অসমত এখনো আসন লাভ কৰিব নোৱাৰে, সেয়াহে কংগ্ৰেছৰ লক্ষ্য। কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আপে, ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে, কৈছে যে কংগ্ৰেছৰ লক্ষ্য বিজেপিক পৰাজয় কৰাটো নহয়, আপে যাতে অসমত এখনো আসন লাভ কৰিব নোৱাৰে, সেয়াহে হৈছে কংগ্ৰেছৰ লক্ষ্য। সেইবাবেই কংগ্ৰেছে আপক সিট নিদিলে। ভূপেন বৰাই আমাৰ প্ৰাৰ্থীক বিভিন্ন প্ৰকাৰে প্ৰলোভন দিয়াত লাগিছে, এয়া বহুত অনিয়ম বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ এই কাৰ্যকলাপ দেখি এনে লাগিছে যে হিমন্ত বিশ্ব শৰ্মাই কথাই সঁচা, কংগ্ৰেছত হিমন্তৰ মানুহে আছে বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰাজেশ শৰ্মাই। সমান্তৰালকৈ আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো, শোণিতপুৰত আমাৰ প্ৰাৰ্থী কংগ্ৰেছৰ তুলনাত শক্তিশালী বুলি মন্তব্য কৰিছে। আপে গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা নকৰে, ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো। আপে গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা নকৰে, কংগ্ৰেছে ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব উঠাই ল'বলৈ আহ্বান, আৰু বিৰোধী ঐক্য মঞ্চক ভূপেন বৰাই লিলি হোটেলতে সীমাবদ্ধ ৰাখিলে বুলি মন্তব্য কৰিছে। আমি জনাই যাবলৈ চেষ্টা কৰিছো, এতিয়া কংগ্ৰেছে আপক প্ৰতাৰণা কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে ৰাজেশ শৰ্মাই। এতিয়া অভিযোগ উত্থাপিত কৰিছে 13 সিট কংগ্ৰেছে নিজৰ ৰখত লাগিলে বুলি কৈছে, এখন আসন এজেপিক দিলে, এয়া মাত্ৰ দুটা দলৰ মহাজোঁট বুলি কৈছে। সমান্তৰালকৈ আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো। তাৰপিছত কৈছে যে কংগ্ৰেছৰ লক্ষ্য বিজেপিক পৰাজয় কৰাটো নহয়, আপে যাতে অসমত এখনো আসন লাভ কৰিব নোৱাৰে, সেয়াহে হৈছে কংগ্ৰেছৰ লক্ষ্য। সেইবাবে কংগ্ৰেছে আপক সিট নিদিয়া বুলি এটা অভিযোগ উত্থাপিত কৰিছে। সমান্তৰালকৈ ভূপেন বৰাই আপৰ প্ৰাৰ্থীক বিভিন্ন প্ৰকাৰে প্ৰলোভন দিয়াত লাগিছে বুলিও এতিয়া মন্তব্য কৰিছে। এয়া বহুত অনিয়ম। কংগ্ৰেছৰ এনে কাৰ্যকলাপ দেখি এনে লাগিছে যে হিমন্ত বিশ্ব শৰ্মাৰ কথাই সঁচা, কংগ্ৰেছত হিমন্তৰ মানুহ আছে বুলি এটা মন্তব্য কৰিছে ৰাজেশ শৰ্মাই। কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে ৰাজেশ শৰ্মাই, কেইবাটাও অভিযোগ উত্থাপিত কৰিছে। আমি ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো, পুনৰ অথন্তৰ বিৰোধী মহাজোঁটত পুনৰ অথন্তৰ বুলি ক'ব লাগিব। 13 সিট কংগ্ৰেছে নিজৰ লগত ৰাখিলে বুলি কৈছে, এখন আসন এজেপিক দিলে, এয়া মাত্ৰ দুটা দলৰ মহাজোঁট বুলি কৈছে। অসমৰ জনতাক তেওঁলোকে অন্ধকাৰত ৰাখিলে। সমান্তৰালকৈ কংগ্ৰেছৰ লক্ষ্য বিজেপিক পৰাজয় কৰাটো নহয়, আপে যাতে অসমত এখনো আসন লাভ কৰিব নোৱাৰে, সেয়াহে হৈছে কংগ্ৰেছৰ লক্ষ্য, আৰু সেইবাবে কংগ্ৰেছে আপক সিট নিদিয়াৰ এতিয়া অভিযোগ উত্থাপিত হৈছে। असम की लोकसभा सीटों में अपने उम्मीदवारों की घोषणा की, उसके बारे में सुनकर हमें बहुत ही दुख हुआ कि इतने दिनों तक विरोधी ऐक्य के नाम पर जो सारी शक्तियां एक साथ हुई थी, वो सारी शक्तियां को एक तरीके से धोखा देने का काम किया है कांग्रेस ने, जो कि गलत है। आज उन्होंने कुल 13 सीटों में कांग्रेस ने खुद अपने पास सीटें रखी हैं, और एक सीट पर उन्होंने एजीपी को उम्मीदवारी दी है। इससे पता चलता है कि यह सिर्फ दो दलों का अलायंस है। विरोधी ऐक्य मंच के नाम पर इन्होंने अभी तक असम की जनता को धोखे में रखा है।
2024 का चुनाव एक ऐतिहासिक चुनाव है, जिसमें एक तरफ भारतीय जनता पार्टी इस देश की सारी लोकतांत्रिक संस्थाओं को कमजोर करने का काम कर रही है, देश के गणतंत्र को कमजोर करने का काम कर रही है, देश के निर्वाचन आयोग को कमजोर करने का काम कर रही है। ये लोग संविधान को नहीं मानते, सुप्रीम कोर्ट को नहीं मानते। एक तरफ ऐसी भारतीय जनता पार्टी की सरकार है जिसके खिलाफ पूरे देश को एकजुट होना है, और इसी लक्ष्य के साथ यूनाइटेड ओपोजिशन का फॉर्मेशन हुआ था, इसी लक्ष्य के साथ इंडिया अलायंस का फॉर्मेशन हुआ है। आम आदमी पार्टी इसी कारण असम में भी विरोधी ऐक्य मंच का हिस्सा बनी और इंडिया अलायंस का भी हिस्सा है कि गणतंत्र विरोधी इन शक्तियों को कड़ा जवाब देना है। हमें बहुत सारी मुश्किलें आई, लेकिन फिर भी हम गठबंधन से पीछे नहीं हटे। हम गठबंधन के सभी धर्मों का पालन किया। हमने एक ही बात को सर्वोपरि रखा कि बीजेपी को किसी भी तरीके से हराना है। इसके लिए हमने कई सारे ऐसे भी फैसले लिए जिसमें हमारा त्याग साफ दिखता है। जैसे दिल्ली में 70 में से 62 सीटों पर आम आदमी पार्टी है, कांग्रेस के पास एक भी सीट नहीं है। उसके बावजूद हमने कांग्रेस को दिल्ली में 7 में से 3 सीट दी। उसी तरीके से